ॐ नीलञ्जनसमावसं रविपुत्रजमग्रजं छायायां गर्भसम्भूतं तं नमामि शनैश्वरम्। ॐ शनैश्वराय नमः। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগত জনাইছোঁ। প্ৰত্যেক মাহৰ দৰে এই মাহত মই আপোনালোকৰ ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। আজি মই কুম্ভ ৰাশিৰ বিষয়ে ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে চমুকৈ কৈ দিম। যদি আমি চাওঁ ৰাশিফল হিচাপে, ৰাশিফল কেতিয়াবা ভাল ফল কেতিয়াবা বেয়া ফল চলি থাকে। আমি প্ৰত্যেক বছৰৰ বহাগ মাহৰ পৰা আচলতে বৰ্ষফলটো চাব লাগে আৰু মাহে মাহে অসমীয়া হিচাপে মাহ ফলটো চাব লাগে। মই মাজে মাজে দি থাকোঁ, আপোনালোকে যিসকলে চাই পাই থাকিব বা পাই থাকে ফেচবুক হোৱাটছএপত দি থকা যায়। আৰু যিসকলৰ বৰ্তমান দশা ভাল দশা চলি আছে তেওঁলোকৰ কাৰণে যিটো মাহ ফল বেছি শুভ বুলি ক'ব পাৰি। যিসকলৰ কিছু বেয়া দশা চলি থাকে তেওঁলোকৰ কিছু প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰে। বৰ্তমান যদি কুম্ভ ৰাশি চাওঁ, ৰাশিতে বহি আছে শনি, ধনস্থানত বহি আছে ৰাহু, চতুৰ্থত বহি আছে বৃহস্পতি, পঞ্চমত বহি আছে মংগল, ষষ্ঠত বহি আছে চন্দ্ৰ, সপ্তমত বহি আছে ৰবি আৰু বুধ, অষ্টমত বহি আছে শুক্ৰ আৰু কেতু। এনেকৈয়ে ৰাশি চক্ৰটো ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে আৰম্ভ হৈছে আৰু ছেপ্টেম্বৰ মাহৰ মাজতে যিহেতু বুধ, শুক্ৰ আৰু ৰবি নিজৰ নিজৰ বেলেগ বেলেগ ঘৰত সঞ্চাৰ হ'ব আৰু নিজৰ ঘৰতে প্ৰৱেশ কৰিব বুধ আৰু শুক্ৰ, তেতিয়া কিন্তু ফলবিলাক কিছু বেলেগ হ'ব। যদি এতিয়া চাওঁ আমি ৰাশিতে যিহেতু শনি বহি আছে, যেতিয়া ৰাশিত নিজৰ ৰাশিত শনি বহি থাকে আৰু ৰাশিৰ আগত বা পিছত বহি থাকে তেতিয়া শনিৰ ছায়াচুতি হৈ থাকে। যিহেতু এতিয়া বৰ্তমান কুম্ভ ৰাশিত শনি বহি আছে, কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি। শনি যিহেতু স্বৰাশি স্বগৃহী নিজৰ ঘৰ বহি আছে, সেইকাৰণে শনিৰ ছায়াচুতি চলিলেও 100% এফেক্টটো কৰা নাই। তথাপি আপোনালোকৰ কিন্তু 50%ৰ ওপৰত এফেক্ট কৰি আছে। যিহেতু ৰাশিতে বহি আছে, আপোনালোকৰ 2.5 বছৰ মকৰ ৰাশিত ছায়াচুতি পালে আৰু ইয়াতে 1 বছৰ 1.5 বছৰ ধৰি পালে আৰু 2.5 বছৰ আৰু 1 বছৰ 3.5 বছৰ আৰু আপোনালোকৰ ছায়াচুতি থাকিব। এই ছায়াচুতিত আপোনালোকে কি কৰিব? শনিৰ প্ৰতিকাৰ কৰিব। গতিকে শনিয়ে কিন্তু বহুত ভাল ফল দি থকা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত হওক, মানসিক অশান্তি হওক, যিকোনো ক্ষেত্ৰত বাধা বিঘিনি এইবিলাক কিন্তু সৰু সুৰা অলপ বেয়া ফলো দি আছে। গতিকে দিয়া হৈছে আমি ধনস্থানত বহি আছে যিটো ৰাহু, অধিপতি হৈছে বৃহস্পতি। গতিকে আপোনালোকৰ ৰাহুৰ ক্ষেত্ৰত যিসকলে LIC বা লোহা দোকান বা গ্ৰিলৰ দোকান বা বেংকত চাকৰি কৰে তেওঁলোকৰ কাৰণে কিন্তু টকা পইচা ইনকামৰ ক্ষেত্ৰত অতি শুভ। গতিকে আমি যদি চাওঁ ভাতৃস্থানৰ অধিপতি হৈছে মংগল যিহেতু পঞ্চমত আছে, গতিকে সেই হিচাপত মংগলে আপোনালোকক কিন্তু ভাল ফল প্ৰদান কৰিব। মাটি বাৰীৰ ক্ষেত্ৰত, মাটি বাৰীৰ কামত বা যিসকলৰ প্ৰপাৰ্টি কাম আগবঢ়া নাই তেওঁলোকৰ কিন্তু আগবঢ়া চান্স আছে। ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে 30 তাৰিখৰ ভিতৰত 31 তাৰিখৰ ভিতৰত যিসকলৰ মাটি বাৰীৰ কামবিলাক হোৱা নাই তেওঁলোকে কিন্তু আগবাঢ়িব পাৰিব। গতিকে আপোনালোক আগবাঢ়িব পাৰে আৰু ভাতৃৰ ফালৰ পৰা যিসকলৰ ভাতৃ ভগ্নীয়ে সহায় কৰিব তেওঁলোকে কিন্তু আগবাঢ়িব পাৰিব। ভাতৃ ভগ্নীৰ একেলগে কামখিনি আগবঢ়াওক, তেতিয়াই ভাল ফল লাভ কৰিব। যদি আমি চাওঁ প্ৰাইমাৰী শিক্ষা, মই পাৰ্টকে কৰিছোঁ। প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ কিন্তু ভাল ঠাইত নাই যদিও অষ্টমত আছে, কিন্তু প্ৰাইমাৰী শিক্ষাত বৃহস্পতি বহি আছে। যেতিয়া শিক্ষা ক্ষেত্ৰত বৃহস্পতি বহি থাকে তেতিয়া যিহেতু কেন্দ্ৰস্থানত বৃহস্পতি বহিলে অতি শুভ ফল প্ৰদান কৰে। গতিকে লোকে যিকোনো ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত অতি শুভ, কিন্তু লগ বন্ধুৰ পৰা সৰু সুৰা বিৰোধ হ'ব পাৰে, হাই কাজিয়া হ'ব পাৰে। গতিকে ঠিক তেনে ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান থাকিব। কথা কোৱা লগ বন্ধুৰ লগত বা আত্মীয় স্বজনৰ লগত কথা কওঁতে কিছু সাৱধান থাকিব। গতিকে ঠিক তেনে ক্ষেত্ৰত কিন্তু কুম্ভ ৰাশিৰ ক্ষেত্ৰত বন্ধুৰ পৰা কিছু অকণমান হাই কাজিয়া বিৰোধ এনেকুৱা, বাকী কিন্তু প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। যদি আমি চাওঁ পঞ্চম স্থানত বহি আছে মংগল, গতিকে যিহেতু উচ্চ শিক্ষাৰ ক্ষেত্ৰত মংগল বহি থাকিলে মংগলে কি কৰে? কমাৰ্চৰ ক্ষেত্ৰত বা যিসকলে বিদেশত বা ঘৰৰ পৰা দূৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ। মংগলে কিন্তু ভাল ফল প্ৰদান কৰিব। গতিকে কমাৰ্চ বা অংক বিজ্ঞান এইবিলাক ছাবজেক্টত যিসকলে পঢ়ি আছে তেওঁলোকে কিন্তু ভাল ফল লাভ কৰিব পঢ়াৰ ক্ষেত্ৰত। যিকোনো পৰীক্ষামূলক যদি
মূলক যদি কিবা আপোনালোক আগবাঢ়ে বা পৰীক্ষা দিয়ে যিকোনো তাতেও কিন্তু আপোনালোকে আগবাঢ়িব পাৰিব গতিকে তেনে ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি ষষ্ঠ বহি আছে চন্দ্ৰ গতিকে ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা কমচে কম 3-4 দিনলৈকে কিছু মানসিক অশান্তি থাকিব মাত্ৰ 3-4 দিন বহুত নহয় গতিকে 3-4 দিন অশান্তি থাকিব তাৰপিছত কিন্তু ছেপ্টেম্বৰ মাহৰ পিছৰ 3-4 দিন পিছৰ পৰা কিন্তু মানসিক অশান্তি নাথাকে এটা ষষ্ঠ চন্দ্ৰ থাকিলে চন্দ্ৰ মনস জাতঃ গতিকে চন্দ্ৰ মনৰ কাৰক ষষ্ঠ মানে স্বাস্থ্য চন্দ্ৰ বহিলে মনৰ কিন্তু অশান্তি হয় গতিকে আমি চাওঁ এতিয়া সপ্তমত যেহেতু ৰবি বহি আছে আৰু বুধ বিবাহৰ ক্ষেত্ৰত কিন্তু কিছু বাধা বিঘিনি আছে আপোনালোক ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ আগত বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব নালাগে শনি আৰু ৰবি ঘোৰ শত্ৰু শনি আৰু ৰবি দুটা পিতা পুত্ৰ গতিকে পিতা পুত্ৰৰ ক্ষেত্ৰত ঘোৰ শত্ৰু গতিকে আপোনালোকে এটা বস্তু চাব ৰবি আৰু শনিয়ে যেহেতু সপ্তম স্থানত প্ৰৱেশ কৰি আছে আৰু পুণ্য দৃষ্টি কৰি আছে গতিকে একে দৃষ্টি থকাৰ কাৰণে কুম্ভ ৰাশি আৰু সিংহ ৰাশি যদি ঘৰত আছে তেতিয়া হাই কাজিয়া অলপ হ'ব পাৰে আপোনালোকে কিছু সাৱধান থাকিব আৰু সিংহ ৰাশিৰ ব্যক্তিসকলেও যেহেতু ঘৰত হাই কাজিয়া হ'ব পাৰে অলপ চাই চিতি চলিব আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলেও যেহেতু সপ্তমত শনি আছে আৰু ৰবি আছে গতিকে সপ্তমটো হৈছে বিবাহ স্থান প্ৰেম স্থান বুলিও কোৱা হয় গতিকে প্ৰেম প্ৰীতি ক্ষেত্ৰতো বহুত শুভ নহয় যদিও নিজৰ ঘৰত বহি আছে তথাপিও কিন্তু শত্ৰু শনিও নিজৰ ঘৰত বহি আছে ৰবি নিজৰ ঘৰত বহি আছে গতিকে শনিও পাৱাৰ যিমান ৰবি পাৱাৰো একে গতিকে ৰবি আৰু শনি সমান পাৱাৰ গতিকে ছেপ্টেম্বৰ মাহত আপোনালোকে কিন্তু অকণমান সাৱধানে চলিব সিংহ ৰাশি আৰু কুম্ভ ৰাশিৰ মাজত মনোমালিন্য হ'ব পাৰে যদি আমি চাওঁ অষ্টমত শুক্ৰ আৰু কেতু বহি আছে শুক্ৰ বা কেতু যদি অষ্টমত বহিলে কিছু ক্ষেত্ৰত সৰু সুৰা বেমাৰ আজাৰৰ যোগ থাকে শুক্ৰ ইয়াত আমি যদি চাওঁ যদিও কিছু ক্ষেত্ৰত অশুভ আছে শুক্ৰ যেহেতু স্ত্ৰী লাভ উত্তম গৃহ বস্ত্ৰাদি লাভ গতিকে উত্তম গৃহ লাভৰ যোগ আছে কিন্তু শুক্ৰ নিচস্থ দুৰ্বল সেইকাৰণে কিছু অকণমান চেষ্টা কৰিব লাগিব তথাপিও আপোনালোকৰ যদি যিসকলে গৃহ নিৰ্মাণ বা গৃহ আৰম্ভ বা গৃহৰ ক্ষেত্ৰত আগবাঢ়িব খোজে আপোনালোকে ছেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ পৰা তেনেকুৱাকৈ আগবাঢ়ক বহুত ভাল ফল লাভ কৰিব আৰু যদি যিসকলে ভাগ্যৰ ক্ষেত্ৰত কিছু অসুবিধা হৈ আছে কিছু ক্ষেত্ৰত বাধা বিঘিনি চলি আছে তেওঁলোকে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখলৈকে ধৈৰ্য ধৰক তাৰপিছতে কিন্তু ভাল ফল লাভ কৰিব গতিকে আমি যদি চাওঁ নৱম স্থান ভাগ্যস্থানৰ অধিপতি হৈছে শুক্ৰ যেহেতু 23 ছেপ্টেম্বৰৰ পৰা নিজৰ গৃহত প্ৰৱেশ কৰিব নিজৰ গৃহত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব মোটামুটি 100% ভাল ফল ভাগ্যটো বহুত ভাল হ'ব ভাগ্য ভাল হ'লে কৰ্ম আয় সকলোতে আগবাঢ়িব পাৰি সকলোতে আপোনালোকে ছাকচেছ হ'ব গতিকে 23 ছেপ্টেম্বৰলৈ ধৈৰ্য ধৰক এতিয়া চাওঁ আমি কৰ্মাধিপতি হৈছে মংগল যেহেতু পঞ্চমত আছে পঞ্চমত মংগল থাকিলে কৰ্মক্ষেত্ৰত কিছু সৰু সুৰা বাধা বিঘিনি আহে গতিকে বাধা বিঘিনি আহিলেও কিছু ক্ষেত্ৰত মনৰ চিন্তা উদ্বেগ এইবিলাক মানে থাকিব তথাপিও বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কিন্তু ভাল আৰু যিসকলে আৰ্মি পুলিচ মিলিটাৰী এইবিলাকত ইণ্টাৰভিউ দিব ইচ্ছা কৰে যদি ছেপ্টেম্বৰ মাহত যদি ইণ্টাৰভিউ পৰি যায় তেতিয়া কিন্তু ভাল ফল লাভ কৰিব পাৰিব গতিকে ঠিক তেনেকুৱাকৈ মংগল হৈছে ডিফেন্সৰ মালিক গতিকে আমি সদায় ডিফেন্সত আগবাঢ়িলে শুভ ফল লাভ কৰিব যদি আমি চাওঁ এতিয়া ইনকামৰ অধিপতি হৈছে বৃহস্পতি আছে বন্ধু স্থানত গতিকে বন্ধুৰ ফালৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব যদি বন্ধুৱে আপোনালোকক যিকোনো ক্ষেত্ৰত কৰ্মত যদি আপোনালোকে এংগেজ কৰিব ইচ্ছা কৰে আপোনালোকে আগবাঢ়িব পাৰিব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব বন্ধুৱে কিন্তু ভাল ফলে দেখুৱাব গতিকে বন্ধু স্থানত বৃহস্পতি থকাৰ কাৰণে যদিও কিছু ক্ষেত্ৰত অকণমান অশুভ থাকিব তথাপি কিন্তু কৰ্মক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত বন্ধুৱে কিন্তু ভাল আপোনাক পথ এটা দেখুৱাব বা ৰাস্তা দেখুৱাব গতিকে বন্ধুৰ ফালৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব আৰু বন্ধুৰ পৰা সহায় লাভ কৰক সহায় বিচাৰক তেতিয়া ভাল ফল লাভ কৰিব যদি আমি চাওঁ খৰচৰ ক্ষেত্ৰত আমি চালে যেহেতু খৰচৰ অধিপতি শনি আপোনালোকৰ নিজৰ ৰাশিতে বহি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ যি টকা পইচা যাব আপোনালোক কিন্তু ভাল কামতে লাগিব গতিকে তেনে ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই ভাল ফল লাভ কৰিব এইটো যে চাওঁ আমি প্ৰতিকাৰ
প্ৰতিকাৰ হিচাপে শনি প্ৰতিকাৰ কৰি থাকিব। মকৰ ৰাশি আৰু শনি ৰাশি মানে কুম্ভ ৰাশিয়ে দুটাকে হয় শনিৰ কাৰণে। গতিকে প্ৰতিকাৰটো এনেধৰণৰ, আপোনালোকে যদি শনি মন্দিৰৰ ওচৰত থাকে শনিবাৰে দৰ্শন কৰক, তেতিয়াও ভাল ফল লাভ কৰিব। যিসকলৰ ওচৰে পাজৰে শনি মন্দিৰ নাই তেওঁলোকে আপোনালোকে নিজৰ ঘৰতে তুলসীৰ তলত শনিবাৰে দিনটো লঘোণ দি নাইবা নিৰামিষ খাই চাকি দিয়ক, গা পা ধুই। আৰু চাকিৰ লগত আপোনালোকে তিল চিট ছটিয়াই দিব পাৰে। যদি যিহেতু আমাৰ অসমত বা নৰ্থ ইষ্টত যিহেতু সৰিয়হৰ তেলেদি চাকি দিয়া যায়, গতিকে পাৰিলে তিলৰ তেল দি চাকি দিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু শনিৰ নাম লৈ চাকি দিলে বেছি ভাল ফল লাভ কৰে। মন্দিৰ দৰ্শন কৰিলেও ভাল ফল লাভ কৰিব। আৰু শনিবাৰে শনিৰ কাৰণে তিলৰ তেল বা তিলৰ পিঠা, তিলৰ লাড়ু এনেকৈ আপোনালোকে বঢ়াব পাৰে প্ৰসাদত, তেতিয়া ভাল ফল লাভ কৰিব। শনিৰ মানে তিল হৈছে প্ৰিয়, গতিকে শনিৰ তিল বহুত ভাল পায়। এতিয়া ঠিক তেনেকুৱা আৰু বিশেষ প্ৰতিকাৰ কৰিবলগীয়া নাই। আৰু যদি কাৰোবাৰ বেমাৰ আজাৰ হৈ আছে, হয়তো বেমাৰ আজাৰ হৈ থাকিব পাৰে, ভাল হোৱা নাই, তেতিয়া কিন্তু আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিব লাগিব। আৰু যদি তেনেকুৱা থাকে আপোনালোকে মেছেজ কৰিব। কি প্ৰতিকাৰ কৰিব লাগে মই কৈ দিম, আগতে কৈ দিছোঁ, আগৰ ভিডিঅ' পালে আপোনালোকে চাই ল'ব পাৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি থৈ দিব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে নিশ্চয় সুধিব পাৰে, কোনো সংকোচ নোহোৱাকৈ। ধন্যবাদ।